মই ৰাজীৱ বৰুৱা মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক। মই তোমালোকক এতিয়া পাঠদান কৰিব বিচাৰিছোঁ দশম মানৰ অসমীয়াৰ দৃষ্টান্তৰ নামৰ কবিতাটো। এই কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকা। মই কবিতাটোলৈ যোৱাৰ আগতে দৃষ্টান্তৰ শব্দটোৰ বিষয়ে যৎসামান্য কৈ ল'ব বিচাৰিছোঁ যে তোমালোকে এটা শব্দ সদায় জানা, দৃশ্য। এই দৃশ্যটোৱেই হ'ল এই শব্দটোৰ মূল শব্দ, আৰু ইয়াৰ পৰাই দৃষ্টান্তৰ এটা দৃশ্যৰ অন্তত আন এটা দৃশ্যৰ উদয় হোৱাৰ কথাটো এই শব্দটোৱে বুজাবলৈ গৈছে। শব্দটোৰ ব্যুৎপত্তিগত অৰ্থৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ বিশেষ্য বিশেষণাদিৰ বিষয়ে ক'বলৈ গ'লে বহুত হ'ব। মই সেইখিনি তোমালোকৰ ক'ব বিচৰা নাই, মাত্ৰ এইটোৱেই কৈছোঁ যে এই শব্দটোৱে এটা দৃশ্য আৰু আন এটা দৃশ্যক ইয়াৰ যোগেদি ফুটাই তুলিব বিচাৰিছে। কবি হৰেকৃষ্ণ ডেকা অসমৰ এজন প্ৰখ্যাত কবি। তেখেতে 1943 চনত জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে ইংৰাজী বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত কিছুদিন অধ্যাপনা কৰে আৰু শেষত তেখেত আৰক্ষী বিভাগলৈ যায় আৰু উচ্চপদস্থ আৰক্ষী বিষয়াস্বৰূপে অৱসৰ গ্ৰহণ কৰে। তেখেতে ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। একেধাৰে তেখেত এজন প্ৰখ্যাত কবি, গল্পকাৰ আৰু ঔপন্যাসিক। এই কবিজনে গাঁৱলীয়া জীৱনৰ ছবি তেখেতৰ কেইবাটাও বিখ্যাত কবিতাত তুলি ধৰিছে। এই কবিতাটোতো তেখেতে গাঁৱলীয়া জীৱনৰ ছবি আৰু নগৰীয়া জীৱনৰ ছবি দুখন স্পষ্টকৈ দেখুৱাব বিচাৰিছে। এই কবিতাটোত নগৰত থকা সীমাবদ্ধতা আৰু গাঁৱৰ পৰিৱেশৰ যি সীমাবদ্ধতা, এই দুটাৰ মাজত থকা অন্তৰায় তেওঁ দাঙি ধৰিছে। আমি সাধাৰণতে দেখোঁ গাঁৱত ৰাস্তা-ঘাট কেঁচা, ঘৰ দুৱাৰবিলাক বাঁহৰ, ডাঙৰ গেটৰ সলনি থাকে নঙলা, আৰু তাত থাকে গছ-গছনিৰে ভৰপূৰ এখন প্ৰাকৃতিক পৰিৱেশ। কিন্তু নগৰত ইয়াৰ তুলনাত অতি উচ্চমানৰ ঘৰ-দুৱাৰ, বাট-পথ থাকে, কিন্তু নাথাকে সেই প্ৰাকৃতিক পৰিৱেশ। নগৰৰ কংক্ৰিটৰ মাজত মানুহৰ মনবোৰো গাঁৱৰ দৰে মৰম স্নেহেৰে ভৰা, আপোন পাহৰা মন পোৱা নাযায়। এওঁলোক নিজক লৈ ব্যস্ত থাকে। এই পাৰ্থক্যটোৰ যোগেদি আধুনিক জীৱনৰ সংকটটো কবিয়ে এই কবিতাটোৰ যোগেদি তুলি ধৰিব বিচাৰিছে। তোমালোকে এই কবিতাটো পঢ়াৰ লগে লগে এই নগৰ আৰু গাঁৱৰ পাৰ্থক্যটো নিজে বুজিবলৈ চেষ্টা কৰিলে তোমালোকে অতি আনন্দ পাবা, নিজৰ মনতে এটা আনন্দ অনুভৱ কৰিবা, আৰু এই আনন্দই তোমালোকক আমি কোন পথলৈ গৈ আছো, আমি মানৱীয় মূল্যবোধবোৰ হেৰুৱাইছো নেকি ইত্যাদি প্ৰশ্নবিলাক তোমালোকৰ মনত উদয় হ'ব।
আৰু সেইটো উদয় হ'লেই তুমি কবিতাটোৰ প্ৰকৃত মৰ্মাৰ্থ বুজি পাবা। আৰু পৰীক্ষাৰ কাৰণেই নহয়, জীৱনৰ কাৰণে এই কবিতাটো তোমালোকৰ মনত ৰৈ যাব। গতিকে তোমালোকে কবিতাটো তেনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা। মই এতিয়া কবিতাটোৰ বিষয়বস্তুলৈ যাব বিচাৰিছোঁ। কবিয়ে কবিতাটোত 25 বছৰৰ আগতে একেখন ঠাইতে বাটৰ কেঁকুৰিত পোৱা এজন কুকুৰিকণা মানুহক লগ পোৱাৰ কথা কৈছে। আৰু 25 বছৰৰ পিছত গৈ সেই ঠাইতে যেতিয়া তেওঁ গ'ল আৰু সেই একেজন মানুহকেই লগ পালে, তেওঁ কিন্তু তেতিয়া কবিক ক'লে, তুমি ভাড়াঘৰ বিচাৰি আহিছা নেকি? কিন্তু তুমি ইয়াত থাকি অকণো সুখ নাপাবা। ইয়াৰ মানুহবিলাক নিজক লৈ ব্যস্ত, আৰু মৰিলেও দাহ কৰিবলৈও মানুহ পোৱা নাযায়। এই পৰিৱেশটো তেওঁ কৈছে। ইয়াৰ যোগেদিয়ে আমি কবিতাটোৰ মূল কথাখিনি বুজিব পাৰিছোঁ। এই কবিতাটোৰ কিছুমান প্ৰশ্ন উত্থাপন হয় আৰু সেই প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাত আহিব। সেইখিনি মই দ্বিতীয়বাৰত উল্লেখ কৰিম। মই তোমালোকক দৃশ্যান্তৰ ইতিমধ্যে বুজাই দিছোঁ। এতিয়া তোমালোকক মই ইয়াৰ তলত দিয়া প্ৰশ্নসমূহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তলত যিকেইটা চমু উত্তৰ আৰু ব্যাখ্যা কৰিবলৈ দিছে, সেইকেইটাৰ উত্তৰ তোমালোকক লিখাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ কবিতাটো বুজি পালে তোমালোকে নিশ্চয় নিজে পাৰিবা। আৰু ব্যাখ্যা আদি কেনেকৈ কৰিব লাগে তোমালোকে ভালদৰে জানা। আৰু চমু প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে সহজ। মই তলত দিয়া বিপৰীত শব্দ লিখা বুলি যিকেইটা দেখুৱাইছে, সেইকেইটা তোমালোকক কৰি দিব বিচাৰিছোঁ। তোমালোকে চাই লোৱা। কেঁচা শব্দটো দিছে, গধূলি দিছে, পোহৰ দিছে, শান্তি দিছে আৰু ৰূপ দিছে। একেবাৰে সহজ শব্দ। কেঁচা পকা, গধূলি পুৱা, পোহৰ আন্ধাৰ, শান্তি অশান্তি, ৰূপ অৰূপ। এইকেইটা শব্দ যেতিয়া তুমি ইয়াৰ বিপৰীতটো লিখিবা, অৰ্থও বিপৰীত হৈ যাব, বুজি পাইছাই। পুৱা বুলি ক'লে আমি ৰাতিপুৱাটো বুজাওঁ যাওঁ, কিন্তু গধূলি বুলি ক'লে দিনৰ শেষটো বুজাওঁ। এইদৰে বিপৰীত যেতিয়া কৰা হয়, তাৰ অৰ্থও সলনি হৈ যায়। মনৰ ভাৱ আমি বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰোঁ, গতিকে ভাষাত বেলেগ বেলেগ ধৰণে একেটা শব্দকে ব্যৱহাৰ কৰিব লগা হয়। আৰু সেইকাৰণে আমি বিপৰীত শব্দবিলাক জানিব লাগে। ইয়াত দিয়া বিপৰীত শব্দকেইটা তোমালোকে মনত ৰাখি ল'বা। এইকেইটা তোমালোকৰ পৰীক্ষাত সাধাৰণতে আহি থকা শব্দ। আৰু এটা ইয়াত দিছে নস্বাৰ্থক শব্দ গঠন কৰিবলৈ। এই নস্বাৰ্থক মানে নহয়, হয় আৰু নহয় বোধক আমি দুটা শব্দ সদায় ব্যৱহাৰ কৰোঁ। আমি দৈনন্দিন জীৱনতো বিভিন্ন কামত কিছুমান শব্দ ব্যৱহাৰ কৰোঁ আমি হয় অৰ্থত, অৰ্থাৎ হোৱা অৰ্থত, আৰু কিছুমান ব্যৱহাৰ কৰোঁ নহয় অৰ্থত, অৰ্থাৎ নোহোৱাৰ কাৰণে। এই শব্দ কেনেকৈ গঠন কৰিব লাগে তাৰ এটা আৰ্হিও দিছে, তথাপি মই শব্দকেইটা তোমালোকক লিখি দিছোঁ। শান্তি, এই নস্বাৰ্থক হ'লে অশান্তি হ'ব। অযোগ কৰি আমি অশান্তি কৰোঁ, শব্দটো কৰোঁ। চিনাকি, অযোগ কৰি আমি অচিনাকি কৰোঁ।
সহায় অযোগ কৰি আমি অসহায় কৰোঁ। ইয়াতো এই বিপৰীত শব্দৰ দৰে অৰ্থটো সলনি হৈ যায় আৰু সেইদৰে আমি বাক্যত ব্যৱহাৰ কৰোঁ। আমাৰ মনৰ ভাৱটো যি ধৰণত আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই ধৰণত ব্যৱহাৰ কৰিব পাৰোঁ এনেদৰে শব্দৰ প্ৰয়োগৰ যোগেদি আৰু আমি নিজাববীয়াকৈ এই শব্দবিলাক সৃষ্টি কৰি ল'ব পাৰোঁ। এতিয়া আমি শান্তিৰ কথাটো জানো অশান্তিলৈ আহিলোঁ, এইটো সহজ, কিন্তু যেতিয়া দৃশ্যটোৰ পৰা কবিয়ে দৃশ্যান্তৰ কৰিছে, গতিকে কবিয়ে কয় শব্দটো গঠন কৰি লৈছে, নতুন এটা শব্দৰ গঠন কৰিছে। এই শব্দ গঠনৰ প্ৰক্ৰিয়াবিলাকো এই সৰু কথাবিলাকতে সোমাই আছে। গতিকে তোমালোকে এইখিনি ভালদৰে মন কৰিবা। আমি বিভিন্ন উপসৰ্গ লগাই অসমীয়াত এনেও শব্দবিলাক কেতিয়াবা বেছি জুৰি কৰোঁ, কেতিয়াবা আমি কিছুমান কি কৰোঁ নহয় বোধক কৰোঁ, হয় বোধক কৰোঁ, কেতিয়াবা দুৰ্বল কৰোঁ, কেতিয়াবা শক্তিশালী কৰোঁ। যেনেকৈ দূষণ শব্দটো হ'ল দূষণ মানে লেতেৰা বা বেয়া, কিন্তু বৰ্তমান এই প্ৰদূষণ বুলি বৰ বেছিকৈ চলিছে। প্ৰত্যেকেই সদায় কয় যে বৰ প্ৰদূষণ হৈছে, এইটো বাতৰি কাকততো সদায় পাই থকা শব্দ, কিন্তু ইয়াৰ মূল শব্দটো হ'ল দূষণ। তাৰ আগত উপসৰ্গ লগাই আমি প্ৰদূষণ কৰিলোঁ। এই প্ৰদূষণটোৱে কি কৰিছে শব্দটোক বেছি আকৰ্ষণীয় কৰিছে, শব্দটো বেছি জোৰ দিছে। এইদৰে শব্দ গঠন প্ৰক্ৰিয়াটো আমি এই সৰুতেই বৰ্তমান আমি যিবোৰ পঢ়িছোঁ তাতেই শিকি ল'ব লাগিব। সেইবাবে মই তোমালোকক এইকেইটা কৈ দিছোঁ আৰু ইয়াৰ পিছত আছে কেইটামান প্ৰশ্ন, যেনে নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব। নম যোগ স্কাৰ, নম যোগ স্কাৰ, কাৰ নমস্কাৰ, নম যোগ কাৰ নমস্কাৰ। এইদৰে একে ধৰণৰ কেইটামান শব্দ কৰিবলৈ কৈছে। আমি এই ক্ষেত্ৰত কেইটামান কৰোঁ, যেনে পুৰ যোগ কাৰ পুৰস্কাৰ। তোমালোকে সেইটো মনত ৰাখিবা। পুৰ যোগ কাৰ পুৰস্কাৰ, পৰি যোগ কাৰ পৰিষ্কাৰ, মন যোগ চিকাৰ নিৰাকাৰ, মন যোগ বহিযোগস্কাৰ বহিষ্কাৰ। এইদৰে আমি বিভিন্ন শব্দ গঠন কৰিব পাৰোঁ। এই শব্দবোৰ গঠন কৰি নিজাববীয়াকৈ চাবা, তেতিয়া তোমালোকৰ পাঠ সম্পৰ্কত ধাৰণাটো সম্পূৰ্ণ হ'ব আৰু নিজে কৰি চালে এইটো মনত ৰ'ব আৰু পৰৱৰ্তী সময়ত তোমালোকে নতুনকৈ শিকিবলৈ বা পৰীক্ষাৰ সময়ত আকৌ জানিবলৈ বা মুখস্থ কৰিবলৈ প্ৰয়োজন নহয়। সেইবাবে খুব ভালকৈ এই তলৰ প্ৰশ্নখিনি কৰা উচিত। মই এই তলৰ প্ৰশ্নৰ যিকেইটা বিশেষ দৰকাৰী সেইকেইটা কৰি দিছোঁ, বাকীবিলাক তোমালোকে নিজে সমাধান কৰি ল'বা। আৰু নিশ্চয় কবিতাটো বুজি পোৱাৰ পিছত ব্যাখ্যা আৰু সৰু প্ৰশ্নৰ উত্তৰ দিয়াত তোমালোকৰ অসুবিধা নহ'ব। আজিলৈ সামৰিছোঁ।